চাওকচোন গছডালত কলটো পকি পেলাই একেবাৰে ফাটি আছে, কিন্তু আচলতে এখেতেতো সেইবিলাক মন নকৰে। গতিকে ভাবিলোঁ ময়ে কাটো। আৰু গছ যেতিয়াৰ পৰাই মাটি পুতিছোঁ, ঘৰ বান্ধিছোঁ, তেতিয়াৰ পৰাই নিজেই বিধি বিধি আনি গছবিলাক লগাইছোঁ। আৰু নিজে তাক কাটাতো হেলা নাই, মই নিজে কৰোঁ এইবিলাক, কাৰণ সৰুৰ পৰা এইবিলাক কৰাৰ অভ্যাস আছে। সৰুতে 12 বছৰতে দেউতাক হেৰাইছোঁ। গতিকে দাদা নোহোৱা ঘৰত ছোৱালীবিলাক, আমি ল'ৰা ছোৱালী সকলোৰে কাম কৰিব লগা হয়। গতিকে এইবিলাক অভ্যাস আছে, আৰু এইবিলাক কৰি ভাল পাওঁ আচলতে। নিজকে মানে ভাল লাগে যে এই কামটো এটা এনেকুৱা এনেকুৱা কামবিলাক কৰিছোঁ আৰু ন। গতিকে ভাল লাগে, আৰু ভাবিলোঁ কলডাল ময়ে কাটো। আৰু যিমান দূৰ থক লাগে প্ৰায় কলগছবিলাক ময়ে কটা যায়। আৰু এই কলবিলাক কাটি পেলাই নিজকে এটা ভাল লাগে যে নিজে গছ ৰুইছোঁ, ৰুই পেলাই নিজে খাব পৰাকৈ খাব, বা মানুহক দিব পৰাকৈ, ভগৱানক প্ৰসাদখন দিব পৰাকৈ এইখিনি মাটিতে যে এইখিনি বস্তুখিনি হৈছে, সেইটো ভাবি পেলাই ভাল লাগে। আৰু কলটো কাটি আনি পেলাই আচলতে আজি প্ৰথমবাৰ কেমেৰাৰ আগত কৰিছোঁ। আগতে এইবিলাক বিন্দাছ কৰি যাওঁ, আৰু মোৰ কোনো লাজ নালাগে এইবিলাক কৰি। মই ভাল পাওঁ এইবিলাক কৰি পেলাই। আৰু ভাবিলোঁ যিহেতু ল'ৰাকেইটাও বহুত ভাল পায় এই মানে নাৰায়ণ পূজাৰ ভোগটো ভাল পায়, কিন্তু ইয়াতেতো আৰু গুৱাহাটীত নাৰায়ণ পূজাটো অকণমান বাতি দিয়ে প্ৰসাদ। গতিকে মাজে মাজে এনেকৈ ভোগ বনাওঁ, গছৰ পৰা কল হ'লে এনেকৈ ভোগ বনাওঁ। ভাবিছোঁ এইবাৰ শুক্ৰবাৰে যিহেতু মোৰ ব্ৰত চলি আছে, গতিকে ইয়াৰ পৰাই মানে ভোগে বনাওঁ। আৰু কলটো ইমান মিঠা, এইটো হ'ল বৰতমণি কল, আৰু বহুত মিঠা। আৰু এই কলৰ বিশেষত্ব ইয়ে যে এই কলটো মানে কেঁচা হৈ থাকে, বাকলিটো কেঁচা হৈ থাকে, আৰু ভিতৰত একেবাৰে পকি গেলি যায়। গতিকে একদম পকালৈকে ৰখিব নালাগে। মোৰ কাটোতে দেৰিয়ে হ'ল, আৰু গতিকে কিমান ভাল লাগে ন, ঘৰৰে কল, কম জেগা, কম মাটি, গুৱাহাটীত নতুন বস্তি, কিন্তু তাতে নিজৰ ঘৰৰ কলৰে যে প্ৰসাদ দিব পাৰোঁ। নাৰায়ণ পূজাটো ঘৰৰ পৰাই দিছোঁ এইবাৰ। গতিকে এইবিলাক ভাবি ভাল লাগে। এইবিলাক প্ৰতিটো কামতে মই এনজয় কৰোঁ, আৰু চাওক ভাল লাগে।